বিজেপিৰ অসম প্ৰদেশৰ ৰাজ্যিক সদৰত গুৰুত্বপূৰ্ণ বৈঠকত উপস্থিত থাকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, অগপ মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্ত। ফণীভূষণ চৌধুৰী উপস্থিত থাকে বৈঠকত। বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ নেতৃত্বত অনুষ্ঠিত হয় বৈঠক। ৰাজ্যৰ সাম্প্ৰতিক ৰাজনৈতিক পটভূমি আৰু আগন্তুক নিৰ্বাচন সন্দৰ্ভত আলোচনা হয় বৈঠকত। বৈঠকত বিজেপিয়ে মিত্ৰ দলৰ সৈতে পঞ্চায়ত নিৰ্বাচন খেলিব বুলিও সিদ্ধান্ত গ্ৰহণ কৰে। জিলাভিত্তিত মিত্ৰতা হ'ব পঞ্চায়ত নিৰ্বাচনত। প্ৰতিখন জিলালৈ পত্ৰ প্ৰেৰণ কৰা হ'ব বুলি জনায় মন্ত্ৰী অতুল বৰাই। বৈঠকৰ অন্তত বিজেপি সভাপতি দিলীপ শইকীয়াই অসমক 5খন ৰাজ্যৰ ভিতৰত শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তোলাৰ ইচ্ছাৰ কথা প্ৰকাশ কৰে। পঞ্চায়ত নিৰ্বাচন, সেই পঞ্চায়ত নিৰ্বাচনত মিত্ৰতাৰে অৱতীৰ্ণ হোৱাৰ কথা তেখেতে দোহাৰি আহিছে। শইকীয়া ডাঙৰীয়াই দোহাৰিছে। সেইমতে আজি আমি বিস্তৃতভাৱে আজি আলোচনা কৰিলোঁ আৰু আলোচনাৰ অন্তত ভাৰতীয় জনতা পাৰ্টীৰ জিলা সমিতি আৰু অসমৰ জিলা সমিতিলৈ এখন পত্ৰ যাব আৰু ইয়াৰ উপৰিও এটা সিদ্ধান্ত হৈছে যে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে লোকসভা সমষ্টি ভিত্তিত একোগৰাকী দলৰ জ্যেষ্ঠ নেতাক সমন্বয় হিচাপে ৰাখিব। সকলো শ্ৰেণীৰ লোক বিভিন্ন আঁচনিৰ জৰিয়তে যিদৰে উপকৃত হৈছে, আমাৰ দৃঢ় বিশ্বাস যে নিশ্চয় ৰাইজে এইবাৰ আমালৈ পূৰ্ণ সমৰ্থন আৰু সহযোগিতা আগবঢ়াব আৰু পঞ্চায়ত আমি সকলো ঠাইতে খুব ভালদৰে আমি দখল কৰিবলৈ সক্ষম হ'ম। কেৱল মাত্ৰ নেতৃত্বৰ মাজত মিত্ৰতা নহয়, তৃণমূল পৰ্যায়ত অগপ বিজেপি দলৰ কাৰ্যকৰ্তাসকলৰ মাজত এটা সমন্বয়, এটা সুসম্পৰ্ক, আত্মীয়তা গঢ়ি তুলি যাতে আগন্তুক দিনত আমি একেলগে প্ৰতিটো নিৰ্বাচনত আমি অৱতীৰ্ণ হ'ব পাৰোঁ, তাৰ কাৰণেই আমাৰ সংকল্প আছে। তাক আজি আমি পুনৰ দোহাৰিছোঁ। তাৰ লগে লগে আমি সমাগত পঞ্চায়ত নিৰ্বাচনটোক লৈ বিশেষভাৱে আজিৰ বৈঠকত আমি আলোচনা কৰিছোঁ আৰু এই বৈঠকত দুয়োটা দলৰ নেতৃবৰ্গ এটা সিদ্ধান্তত উপনীত হৈছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি আহ্বান আছিল, তেখেতৰ যি মাৰ্গদৰ্শন আছিল, সেই আহ্বান আৰু মাৰ্গদৰ্শনত দুয়োটা দলে আমি পঞ্চায়ত নিৰ্বাচনটো এইবাৰ একেলগে খেলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।